হয় ৰাজ্যত বেনেফুটুকাৰে বৃদ্ধি পাইছে জলস্তৰ আৰু ব্ৰহ্মপুত্ৰৰ পানী এই বৃদ্ধি পোৱাৰ লগে লগে দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিন্তু এক ভয়াৱহ পৰিস্থিতি হৈছে। বানে কিন্তু সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু মই সতীৰ্থ দেখুৱাবলৈ অনুৰোধ কৰিম সেই দৃশ্যাংশসমূহ। আৰু মই বৰ্তমান উপস্থিত হৈছোঁ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ২ নং আৰু ৩ নং বৰগুলিত এই ভয়াৱহ যি পানীৰ পৰিস্থিতি। বাঢ়নি পানীয়ে কিন্তু দেখা গৈছে যে মানুহৰ যি যাতায়াতৰ অৱস্থা বা ঘৰ দুৱাৰ কিন্তু এই ঘৰ দুৱাৰ কিন্তু দেখা গৈছে পানীত ডুবুডুবু হোৱা প্ৰায় অৱস্থা হৈছে। পশুধনসমূহ কিন্তু ৰাইজে এক প্ৰকাৰ মথাউৰি বা ওখ ঠাইলৈ লোৱা পৰিলক্ষিত হৈছে। স্থানীয় লোক আছে, মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ধৰক আজি দুদিন ধৰি যোৱা পৰহিৰ পৰা আমাৰ এনেকুৱা অৱস্থা হৈছে, পানী এনেকৈ বাঢ়িছে আমি বস্তুখিনি সামৰি আঁতৰত পোৱা নাই, এনেকুৱা কণ্ডিশ্যনত আছোঁ। এতিয়া আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক এটা অনুৰোধ কৰিম যে আমাৰ যদি এনডিআৰএফ বাহিনীৰ কিবা সহায় যদি অলপ কৰে বা চৰকাৰে ৰিলিফ চিলিফ দিয়াৰ কিবা এটা সুবিধা কৰে তেতিয়া আমি বহুত উপকৃত হ'ম। আৰু আমাৰ এই গৰুধনখিনি যে গৰুধনখিনি এই মথাউৰিত নিছোঁ, কিন্তু এতিয়া এনেকৈ বৰষুণ দি আছে, এনেকুৱা বৰষুণৰ মাজত এটা ত্ৰিপালৰ ব্যৱস্থা নাই। এতিয়া ধৰক আমি টিন চিন লগাবলৈ এতিয়া সুবিধা পোৱা নাই। ঘৰৰ বস্তু সামৰিম নাই গৰুৰ কেইটা সামৰিম, এতিয়া এনেকুৱা এটা পজিশ্যনত আছোঁ। আপোনালোকৰ জৰিয়তে আমি এটা অনুৰোধ কৰিম যে আমাক কিবা এটা সহায় যাতে কৰে এনডিআৰএফ বাহিনী বা কলিয়াবৰ জিলা প্ৰশাসনে আমাক কিবা এটা সহায় কৰে। কিমান মানুহ বসবাস কৰে ইয়াত? ধৰক এতিয়া ২ নম্বৰ বিল আৰু ৩ নম্বৰ বিল মিলাই ৫০০ৰ ওপৰত হ'ব পাৰে। এতিয়া আপোনাৰ খবৰ ল'বলৈ খোলা হৈছে? এতিয়ালৈকে আমি দেখা নাই। আৰু এই ৰাস্তাটোৰ কাৰণে কেইবাবাৰো হেৰি কৰা হৈছিলে আমাৰ পাব্লিকৰ পৰা। তেওঁলোকে ফটো চটো মাৰি নিয়ে, খালি ইলেকশ্যনৰ আগতো কৈছিলে, ইলেকশ্যনৰ পাছতো কৈছে যে ৰাস্তাটো হৈ যাব। এই ৰাস্তাটো বনাই দিলে আমাৰ ইমান এটা গৰুজনৰ বা ধৰক মানুহৰ যাতায়াতৰ কাৰণে বহুত সুবিধা হ'লে। এই ৰাস্তাটোৰ কাৰণে বহুত আমি কমপ্লেইনো কৰিলোঁ। এই ৰাস্তাটো আমাৰ লাগে, এই ৰাস্তাটো বনাই দিলে আমাৰ এই পানীখিনি যে ইমান এটা অসুবিধা নাহে। এই ৰাস্তাটোলৈ মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান কৰিম যে ৰাস্তাটো যাতে আমাৰ অকণমান চাই চিতি জিলা প্ৰশাসন বা কলিয়াবৰ অধিপতি যদি আহি পেলাই চাই পেলাই যদি বস্তুটো তেওঁলোকে পৰ্যবেক্ষণ কৰিলে আমি বহুত সুখী হ'ম। তেওঁলোকৰ দৃষ্টিগোচৰত যদি পৰে নিশ্চয় কিবা এটা আমি উপকাৰ পাম বুলি আশা ৰাখিলোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। হয়, এইদৰে কিন্তু দেখা গৈছে যে ৰাজ্যত যি বাঢ়নি পানীৰ এই কাল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে। এই দেখা গৈছে যে ২ নং আৰু ৩ নং বৰগুলিত বাঢ়নি পানীয়ে কিন্তু বৃদ্ধি পোৱাৰ লগে লগে দেখা গৈছে মানুহৰ যথেষ্ট ক্ষতিসাধন হৈছে। তেওঁলোকৰ দেখা গৈছে যে খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি পশুধনসমূহ মানুহৰ যি ওখ ঠাইলৈ দাপলি মেলিছে। আৰু দেখা গৈছে যে ৰাইজৰ পৰা আমি তেওঁলোকৰ কেনেদৰে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই পানীৰ বৃদ্ধি পোৱাৰ লগে লগে আপোনাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। কেনে পানী হৈছে যে এনেকুৱা পানী আৰু দেখা নাই মই। এনেকৈ পানী বাঢ়িছে যাতে বস্তু সামৰিবলৈ সময় পোৱা নাই, এনেকুৱা পানী বাঢ়িছে। আৰু দেখিছে ইমান পানী গৰু ছাগলী লৈ মানুহ বহুত অশান্তিত আছোঁ। আমি চৰকাৰৰ পৰা কোনো খোৱা পানীৰ ব্যৱস্থাপনা আৰু ইমান সময়লৈকে মানুহ বহুত নোখোৱাকৈ আছে, লঘনে আছে, মানুহ খোৱাই নাই। বহুত কষ্টত আছোঁ, পানী ঠাণ্ডাত বহুত কষ্টত আছোঁ আমি। এতিয়া কিমান দিন হৈছে পানী আহিছে? পানী আজি ৰাতি প্ৰায় ১২টামান বজাত ভিতৰত সোমাইছে। জেগাটোত মানুহে খালি গৰু ছাগলীকেইটা পাৰ কৰিছে আৰু বস্তু বাহিনী যিমান আছে চব পানীৰ তলতে আছে, তেওঁলোকে ওলাব পৰা নাই। মানুহ যেনে তেনে গৰু ছাগলীকেইটা লৈ মাথাউৰিত গৈছে। এতিয়া প্ৰশাসনৰ পৰা খবৰ ল'বলৈ নাই, এতিয়ালৈকে প্ৰশাসনৰ পৰা কোনো আমাৰ আহি খবৰ লোৱা নাই ৰাইজৰ। ইলেকশ্যনৰ সময়ত আমাৰ বস্তু নিবলৈ আহে, কিন্তু এই বানপানীৰ সময়ত এতিয়ালৈকে আমি দেখা নাই, দেখা নাই। আৰু খেতিপথাৰ কেনেদৰে নষ্ট হৈছে? খেতিপথাৰ জলকীয়া খেতি আছিলে, ভেন্দি খেতি আছিলে, এইবিলাকতো বহুত গ'লেই আৰু আমাৰ এইখিনিতো ক'বলৈ নাই। এতিয়া আমি আৰু চলা এনেকুৱা অসুবিধা হ'ব যে খাবলৈ ১ মুঠি চাউলো নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বহুত অসুবিধা তেতিয়া। হয়, এইদৰে কিন্তু দেখা গৈছে যে ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে তেওঁলোকৰ খোৱা খাদ্যৰ অভাৱ হৈছে আৰু তেওঁলোকক অতি শীঘ্ৰেই চৰকাৰ তথা কলিয়াবৰ মহকুমা প্ৰশাসনে তেওঁলোকৰ খোৱা খাদ্য দিবলৈ অনুৰোধ জনাইছে। আমি অনুৰোধ কৰিম যে চৰকাৰ তথা মহকুমা প্ৰশাসনে যাতে এই যিসকল ৰাইজ আছে, বানাক্ৰান্ত ৰাইজে ৰাইজক যাতে তেওঁলোকে সাহায্য প্ৰদান কৰে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব